ধুবুৰীত শ্বুট এণ্ড চাইটৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। নিশা শিল দলিয়ালে আৰক্ষীক গুলীওৱাৰ নিৰ্দেশ। ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। হনুমান মন্দিৰত গোমুণ্ড উদ্ধাৰক লৈ ধুবুৰীত আজিও উত্তেজনা অব্যাহত। ইয়াৰ মাজতে আইন শৃংখলা পৰিস্থিতিৰ বুজ ল'বলৈ ধুবুৰীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ধুবুৰীৰ আৱৰ্ত ভৱনত ডিজিপি আইজিপি ধুবুৰীৰ জিলায়ুক্ত আৰক্ষী অধীক্ষকৰে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক। ইয়াৰ পাছতে অশান্তি সৃষ্টিকাৰীক গুলীওৱাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধুবুৰীক বাংলাদেশত অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰ চলিছে বুলিও দাবী মুখ্যমন্ত্ৰী। ধুবুৰীক বাংলাদেশৰ মৌলবাদী শক্তিয়ে টাৰ্গেট কৰাৰ অভিযোগ। ধুবুৰীত তিনিখন খুব নবীন বাংলা বুলি যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছে, যিখিনি মোৰ নলেজলৈকে আহিছে। তাৰমানে ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। এটা কবিতা মই পঢ়ি দিলোঁ, ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে। ধুবুৰীৰ সকলো দাগীৰ অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে, যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে, যি আছে, আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP-ক কৈছোঁ। ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে হনুমান মন্দিৰত গোমাংস উদ্ধাৰ হোৱাৰ স্থানো পৰিদৰ্শন কৰে। ধুবুৰীৰ ৩ নম্বৰ ৱাৰ্ডৰ হনুমান মন্দিৰত উপস্থিত হৈ ঘটনাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ধুবুৰীত গৰুৰ বেপাৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। এইবাৰ ঈদত ধুবুৰীত হাজাৰ হাজাৰ গৰু সৰবৰাহ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে। আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায়, কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে। এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে। যিটো মোৰ নলেজত আহিছে, কোনে ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ। আৰু যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে তেওঁলোককো মই এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছোঁ। লক্ষণীয় যে ধুবুৰীৰ ৰাজপথত আজিৰে পৰা মোতায়েন ৰেপিড একশ্যন ফ'ৰ্চ। ধুবুৰীৰ প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানক CCTV সংস্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। মন্দিৰ আৰু মছজিদত CCTV সংস্থাপনৰো ব্যৱস্থা কৰিব প্ৰশাসনে। ধুবুৰীৰ ব্যৱসায়ী মহলক এটা অনুৰোধ জনাম, যাতে নিজৰ নিজৰ দোকানৰ সন্মুখত তেওঁলোকে CCTV লগায়। মোৰ এইটো এটা ৰিকুৱেষ্ট থাকিব, হিন্দু হওক, মুছলিম হওক, শিখ হওক, যোনে ব্যৱসায় নহওক কিয়, মই ব্যৱসায়ী সমাজক আহ্বান জনাম, তেওঁলোকে যাতে তেওঁলোকৰ দোকানৰ সন্মুখত 24 আৱাৰ CCTV ইনষ্টল কৰে। মন্দিৰ আৰু মছজিদকো যদি CCTV লাগে মই চৰকাৰৰ পৰা লগোৱা ব্যৱস্থা কৰি দিম। ইপিনে মন্দিৰত গোমাংস পেলোৱা দুৰ্বৃত্তক ৰেহাই দিয়া নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা। অহা কুৰবানীত ধুবুৰীত থাকিব মুখ্যমন্ত্ৰী। অহাবাৰটো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম। আহি ইয়াতে ৰাতি ময়ে থাকিম। ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম। এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ, কোনোবাই এজন দুজন মানুহে, সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে। আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব। বেলেগ কথা বেলেগ আছিল। আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে, আৰু য'ত গৰুৰ মাথা আহিছিলে, আৰু এনেকুৱা কাম নহ'ব। লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম। ধুবুৰীৰ হনুমান মন্দিৰত গোমাংস উদ্ধাৰৰ ঘটনাক লৈ উত্তেজনা অব্যাহত থকাৰ মাজতেই এইদৰে আজি মৌলবাদীলৈ কঠোৰ বাৰ্তা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধুবুৰীৰ পৰা ছাইদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাগ নিউজ।